অনুজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহকচোন এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। কলা বৰা চাউলৰ পাউডাৰ লৈছোঁ আৰু পকা অমিতা এটা লৈছোঁ আৰু পকা অমিতাৰে আৰু বৰা চাউলৰ গুড়িৰে আজি এটা পিঠা বনাম। ইয়াত মই কোনো চেনি ব্যৱহাৰ নকৰোঁ। অমিতাটো বহুত মিঠা আছিলে। যদি অমিতাটো কম মিঠা থাকে তেতিয়াহ'লে অলপ আপোনালোকে চেনি বা গুড় ব্যৱহাৰ কৰিব পাৰে। মই আৰু একো ব্যৱহাৰ কৰা নাই। এতিয়া মই এইখিনি এখন ৰুকনি লৈ পেলাই এই ধৰণে ৰুকি ল'ম। হাতেৰে মানে পিটিকিব পাৰে, কিন্তু তেনেকুৱা কৰিলে অলপ গুটি গুটি এটা থাকি যাব। সেইকাৰণে ৰুকনিৰে ৰুকিলে বা চালনীৰে কৰিলে তেতিয়া পেষ্টখিনি খুব মিহি হৈ যাব আৰু পিঠাটো খুব ভাল হ'ব। এতিয়া মই এইখিনিত অলপ নিমখ দিছোঁ আৰু দি পেলাই এতিয়া মই নিমখখিনি অলপ মিক্স কৰি ল'ম। তাৰপিছত মই পিঠাগুড়িখিনি দি দিম। এই ধৰণে পিঠাগুড়িখিনি দি দিছোঁ আৰু এতিয়া মই কি কৰিম, এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু যিহেতু প্ৰথমে লাগিব অলপ পানী পানী হৈ আছে, কিন্তু ইয়াত একো নিমিলাব। যদি আমি ৰেষ্টত ৰখাৰ পিছত যদি তেতিয়াও এই ধৰণে পানী পানী ভাৱ এটা থাকে, তেতিয়াহ'লে অলপ আটা বা ময়দা মিলাই দিব পাৰে। কিন্তু আকৌ বৰা চাউলৰ পাউডাৰটো নিমিলাব। যদি পাছত মিলাই, কাৰণ এইটো ৰেষ্টত দিম, চাউলৰ গুড়িখিনি শুকান হয়, অলপ ফুলিব আৰু ফুলিলে হয়তো এইটো টাইট হৈ যাবগৈ। এতিয়া এইখিনি চাওক, মই এই ধৰণে মঠি ল'লোঁ, একেবাৰে ঢিলাকৈ মঠি ল'লোঁ আৰু এতিয়া আধা ঘণ্টামান মই থৈ দিছিলোঁ। থোৱাৰ পিছত চাওকচোন গোটেইখিনি পানী এবজৰ্ব কৰি ল'লে আৰু ড'টো আমাৰ টান হৈ গ'ল। আৰু ড'টো ইমানো টান হ'ব নালাগে, আমি আটা যেনেকৈ মঠো এই ধৰণে টান হ'ব নালাগে। এই চাওক, এই ধৰণে ৰাখিলে বস্তুটো অলপ ওলমি যাব লাগে, এই পৰ্যায়লৈকে হ'ব লাগে। আৰু এতিয়া এইখিনি আমাৰ হৈ গ'ল। হাতত অলপ মই তেল লগাই ল'ম, কাৰণ যিহেতু ইমান টান নহয়, ড'টো অলপ হয়, লিকটীয়াও হয়, যিহেতু বৰা চাউলে হয়। এতিয়া মই এনেকুৱা গোল গোলকৈ অলপ পিঠাৰ নিচিনা গোল গোল শ্বেপ এটা মই দি ল'ম। এই ধৰণে মই শ্বেপখিনি দি লৈছোঁ। আপোনালোকে বনাইনে বাৰু? আৰু যদি বনোৱা নাই তেতিয়াহ'লে এবাৰ বনাই চাবচোন, খুব ভাল লাগে। আৰু যদি মিঠা কম থাকে তেতিয়াহ'লে মিঠা আপোনালোকে নিজৰ ইচ্ছা অনুসাৰে মিলাই ল'ব পাৰে। আৰু এয়া চাওক, মই কেৰাহীখন পাতি পেলাই এতিয়া কেৰাহীত অলপ এই ধৰণে চেপেটা কৰি ল'ব, তেতিয়া সোনকালে ফুলে আৰু বেছি সময়ো নালাগে ভাজোঁতে। মই এই ধৰণে হাতেৰেই চেপেটা কৰি পেলাই এই ধৰণে দি দিছোঁ। এয়া চাওক, মই কি ধৰণে ভাজি আছোঁ আৰু অলপ অলপ এই ধৰণে লৰাই পেলাই তাৰপিছত আকৌ এই ধৰণে হাতাখনেৰে প্ৰেছ কৰি দিব। চাব, একেবাৰে লগে লগে নিজে নিজে ফুলি যায়। ইয়াত কোনো বেকিং পাউডাৰ বা একো মই ব্যৱহাৰ কৰা নাই। আৰু তেতিয়াও চাওকচোন পিঠাকেইটা ইমান ধুনীয়াকৈ ফুলিছে আৰু ইমান হেল্ডি হয়। পূৰা হেল্ডিও নহয়, তেলত ভাজিছোঁ, কিন্তু যিহেতু ফ্ৰুটছেৰে বনাইছোঁ বা আম দিও বনাব পাৰে, যিকোনো বস্তু দি, যিকোনো ফ্ৰুটছেৰে বনাব পাৰে। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে পিঠাকেইটা। কালাৰকেইটাও চাওকচোন কিমান ধুনীয়া হৈছে। গুড় ব্যৱহাৰ কৰাও নাই, তেতিয়াও কালাৰটো গুড়ৰ পিঠাৰ নিচিনাই হৈছে। আৰু এয়া চাওক, মই গোটেইখিনি বনাই ল'লোঁ আৰু কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰিব। আৰু এটা মই চাওক ফালি পেলাই দেখাইছোঁ, ভিতৰটো চাওকচোন পূৰা হেৰি হৈ আছে, কোনো পিঠাৰ হেৰিটো জমাও নাই। কিমান ধুনীয়া হৈছে চাওকচোন। গধূলি চাহৰ লগত যদি এইটোৰ জুতি ল'ব পাৰি কিমান ভাল লাগিব। আৰু এই ধৰণে বনাই পেলাই থৈ দিব পাৰে, খালি কিন্তু ফ্ৰিজতহে থ'ব দেই, কাৰণ ফ্ৰুটছ আছে, সোনকালে বেয়া হৈ যাব। কেনেকুৱা পালে কমেণ্ট কৰিব।